ৰাইজ আকবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাইজ আজি আমি মণিপুৰ ৰাজ্যৰ ৰাজ্যিক প্ৰতীকসমূহ আলোচনা কৰিম আৰু মণিপুৰ ৰাজ্যখন প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰ্য দিশৰ পৰা আৰু বিভিন্ন সাংস্কৃতিক দিশৰ পৰা বহুতে চহকী হয়। তো বলক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে মণিপুৰ ৰাজ্যৰ ৰাজ্যিক পক্ষী কি? শুদ্ধ উত্তৰ মণিপুৰ ৰাজ্যৰ ৰাজ্যিক পক্ষী হৈছে নঞ্জিন। চৰাইবিধ দীঘল ঠেংযুক্ত আৰু পুৰুষ নঞ্জিনৰ গড় উচ্চতা হৈছে 90 চেণ্টিমিটাৰ আৰু মাইকী নঞ্জিনৰ গড় উচ্চতা হৈছে 60 চেণ্টিমিটাৰ। আৰু চৰাইবিধক 1989ত মণিপুৰ চৰকাৰে ৰাজ্যিক পক্ষী বুলি ঘোষণা কৰে। দ্বিতীয়টো প্ৰশ্ন হৈছে মণিপুৰ ৰাজ্যৰ ৰাজ্যিক জন্তু কি? শুদ্ধ উত্তৰ মণিপুৰ ৰাজ্যৰ ৰাজ্যিক জন্তু হৈছে চাংগাই। চাংগাই নামৰ হৰিণটো ভাৰতৰ মণিপুৰতহে পোৱা এলডছ হৰিণৰ এটা স্থানীয় আৰু বিলুপ্তপ্ৰায় উপপ্ৰজাতি। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ৰুচেৰভাছ এলডি। হৰিণবিধক মণিপুৰৰ একমাত্ৰ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানতহে পোৱা যায়। 3 নম্বৰ প্ৰশ্নটো হৈছে মণিপুৰ ৰাজ্যৰ ৰাজ্যিক শ্লোগান কি? শুদ্ধ উত্তৰ মণিপুৰ ৰাজ্যৰ ৰাজ্যিক শ্লোগান হৈছে দ্য ড্ৰেগন লৰ্ড। 4 নম্বৰ প্ৰশ্নটো হৈছে মণিপুৰ ৰাজ্যৰ ৰাজ্যিক মাছ কি? শুদ্ধ উত্তৰ মণিপুৰ ৰাজ্যৰ ৰাজ্যিক মাছ হৈছে পুংৱা। এই মাছবিধ মণিপুৰক বাদ দি বিশ্বৰ চীন আৰু ম্যানমাৰ দেশতো পোৱা যায়। মণিপুৰত স্থায়ীভাৱে এই মাছবিধক পুংৱা বুলি জনা যায় যদিও এই মাছবিধৰ আচল নাম অষ্ট্ৰিঅ'ব্ৰামা বিলাংগিৰি। মণিপুৰত এই মাছবিধৰ প্ৰচুৰ চাহিদা আছে যদিও ৰাজ্যখনৰ মধ্য ভৈয়ামৰ লোকটক হ্ৰদ আৰু অন্যান্য জলভাগৰ পৰা এই মাছবিধ প্ৰায় নোহোৱা হৈ গৈছে। 5 নম্বৰ প্ৰশ্ন মণিপুৰ ৰাজ্যৰ ৰাজ্যিক গছ কি? শুদ্ধ উত্তৰ মণিপুৰ ৰাজ্যৰ ৰাজ্যিক গছ হৈছে বনচাম, যাৰ বৈজ্ঞানিক নাম হৈছে ফবেহাইনেচিয়ান ব্ৰেণ্ডিছ, যাক মণিপুৰত উনিংথৌ বুলি কোৱা হয়। আৰু এই বনচামৰ পৰা পোৱা কাঠ অৰ্থনৈতিকভাৱে মূল্যৱান আৰু বিভিন্ন ধৰণৰ কাঠৰ সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰা হয়। গছবিধ মণিপুৰৰ অৰ্ধ-চিৰসেউজীয়া অৰণ্য অঞ্চলসমূহতহে পোৱা যায়। 6 নম্বৰ প্ৰশ্নটো হৈছে মণিপুৰ ৰাজ্যৰ ৰাজ্যিক সংগীত কি? শুদ্ধ উত্তৰ মণিপুৰ ৰাজ্যৰ ৰাজ্যিক সংগীত হৈছে হানা লেইবাক মণিপুৰ, যাৰ অসমীয়া অনুবাদ হৈছে সোণৰ ভূমি মণিপুৰ। গীতটো বি জয়ন্ত কুমাৰ শৰ্মাই লিখিছিল আৰু 1965 চনত অবিৰাম শ্যাম শৰ্মাই সংগীতত সুৰ প্ৰদান কৰিছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে মণিপুৰ ৰাজ্যৰ ৰাজ্যিক ফুল কি? শুদ্ধ উত্তৰ মণিপুৰ ৰাজ্যৰ ৰাজ্যিক ফুল শিৰুই লিলি, যাক চিৰই লিলি বা লিলিয়াম মেকলেনেই বুলিও কোৱা হয়। আনহাতে ফুলবিধ দেখিবলৈ গুলপীয়া বগা আৰু এই ফুলবিধ এটা বিৰল প্ৰজাতিৰ ফুল। ফুলবিধ দেখিবলৈ খুবেই ধুনীয়া আৰু এই ফুলবিধ মে' মাহৰ দ্বিতীয় সপ্তাহৰ পৰা জুন মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত ফুলি উঠে। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় 83 কিলোমিটাৰ দূৰত্বত থকা মণিপুৰৰ উখৰুল জিলাৰ শিৰুই নামৰ পাহাৰ ৰেঞ্জতহে পোৱা যায়। 8 নম্বৰ প্ৰশ্নটো হৈছে মণিপুৰ ৰাজ্যৰ ৰাজ্যিক ফল কি? শুদ্ধ উত্তৰ মণিপুৰ ৰাজ্যৰ ৰাজ্যিক ফল হৈছে আনাৰস। আনহাতে আনাৰস হৈছে মণিপুৰত উৎপাদিত হোৱা আটাইতকৈ ডাঙৰ ফল আৰু লগতে ই মণিপুৰ ৰাজ্যৰ ৰাজ্যিক ফলো হয়। ৰাজ্যখনত প্ৰায় 2.40 কোটি আনাৰস ফলৰ উৎপাদন কৰা হয় আৰু জানিব পৰা মতে এটা আনাৰসৰ গড় ওজন হৈছে 1.5 কেজি। 9 নম্বৰ প্ৰশ্নটো হৈছে মণিপুৰ ৰাজ্যৰ ৰাজ্যিক উৎসৱ কি? শুদ্ধ উত্তৰ লুই নাগাইনী মণিপুৰ ৰাজ্যৰ প্ৰধান উৎসৱ আৰু ইয়াক মণিপুৰ ৰাজ্যৰ ৰাজ্যিক উৎসৱ বুলিও কোৱা হয়। এই উৎসৱটো বহুত উদ্যমেৰে পালন কৰা হয়। নগা জনগোষ্ঠীৰ 3টা ভিন্ন ভাষাৰ পৰা লোৱা হৈছে যদিও সকলোৰ অৰ্থ একে, অৰ্থাৎ বীজ সিঁচা। আৰু এই উৎসৱত জনগোষ্ঠীৰ লোকসকলে নাচ গানেৰে ভাল ফচলৰ বাবে শস্য দেৱতাক শ্ৰদ্ধাঞ্জলি জনায়। 10 নম্বৰ প্ৰশ্নটো হৈছে মণিপুৰ ৰাজ্যৰ ৰাজ্যিক ভাষা কি? শুদ্ধ উত্তৰ মণিপুৰী মেইটেইলন, ইয়াক মেইটেই বুলিও কোৱা হয়, যিটো ভাৰতৰ উত্তৰ-পূব ৰাজ্য মণিপুৰত প্ৰধানকৈ প্ৰচলিত তিব্বত বাৰ্মন ভাষা। মণিপুৰৰ লগতে
ভাৰতৰ অসম, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যৰ লগতে বাংলাদেশতো সৰু সৰু বাক সম্প্ৰদায়ৰ অস্তিত্ব পোৱা যায় আৰু 1992 চনত ভাৰতৰ চৰকাৰী বা নিৰ্ধাৰিত ভাষা হিচাপে স্বীকৃতি লাভ কৰে। 11 নম্বৰ প্ৰশ্ন, মণিপুৰ ৰাজ্যৰ ৰাজ্যিক নৃত্য কি? শুদ্ধ উত্তৰ, মণিপুৰ ৰাজ্যৰ ৰাজ্যিক নৃত্য হৈছে মণিপুৰী নৃত্য, যাক মণিপুৰী ৰাসলীলা বুলিও কোৱা হয়। এই নৃত্য মণিপুৰ ৰাজ্যৰ পৰা উৎপত্তি হোৱা 8টা প্ৰধান ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ভিতৰত অন্যতম। 12 নম্বৰ প্ৰশ্ন, মণিপুৰ ৰাজ্যৰ ৰাজ্যিক চিহ্ন কি? শুদ্ধ উত্তৰ, মণিপুৰ ৰাজ্যৰ ৰাজ্যিক চিহ্ন হৈছে কংলাচা। এই প্ৰতীকটো আধা সিংহ আৰু আধা ড্ৰেগনৰ দ্বাৰা চিত্ৰিত কৰা হৈছে, যিটো কিছু পৰিমাণে ইউনিকৰ্নৰ সৈতে মিলন আছে। চিহ্নটোৱে মেইটেইনৰ পৌৰাণিক কাহিনী আৰু ধৰ্মৰ পৌৰাণিক ড্ৰেগন সিংহ দেৱতা কংলাচাক প্ৰতিনিধিত্ব কৰে। 1980 চনত মণিপুৰ চৰকাৰে আনুষ্ঠানিকভাৱে ইয়াক আঁকোৱালিও লয়। তো ৰাইজ, আজি ভিডিঅ'টো ইমানলৈকে আছিলে। যদি আপোনালোকে কিবা নতুন শিকিব পালে তেন্তে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া এনেধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকিব। তো আজিলৈ ইমানতে সামৰিছোঁ। জয় আই অসম।